গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, সৰগৰ পৰা দেৱতায়ো চাগে ৰ লাগি চাব গুৱাহাটীত। আমি আজাৰ গছক বাছি লৈছোঁ সদ্যহতে, আজাৰ আৰু কাঞ্চন, যিবিলাকে বিভিন্ন চৰকাৰী হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত, অৰুণোদয় হওক বা বেলেগ বেলেগ, তেওঁলোককো আমি বিনামূলীয়াভাৱে আজাৰ গছৰ পুলি দিম। ৱৰ্ল্ড এনভাইৰনমেণ্ট দিনৰ প্ৰায় 5 জুনৰ পৰাই আমি এই অভিযান চলাম। যে গুৱাহাটীৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য, সেইবিলাক সংবৰ্ধন কৰিবৰ বাবে আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন আমি আজাৰ গছক বাছি লৈছোঁ সদ্যহতে, আজাৰ আৰু কাঞ্চন। আপোনালোকে ভাবি চাওক, যেতিয়া আমি সকলোৱে মিলি পেলাই চুকে কোণে যেতিয়া আজাৰ গছ প্লেণ্টেশ্যন কৰিম, যেতিয়া কাঞ্চন গছ আমি প্লেণ্টেশ্যন কৰিম, এইবিলাক চব থলুৱা অসমীয়া প্ৰজাতিৰ গছ। গতিকে আমাৰ থলুৱা উদ্ভিদৰে সৈতে যেতিয়া ফুলিব, গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, সৰগৰ পৰা দেৱতায়ো চাগে ৰ লাগি চাব গুৱাহাটীত। আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত এটা মেছেজ, এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম, গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰেই হওক, কাঞ্চনেই হওক, এইবিলাক গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ লগে লগে, কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী আনকি জলাশয়তো এইবিলাক গছ হয়, পাহাৰৰ মাটিতো এইবিলাক গছ হয়। সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি প্ৰত্যেকেই দায়িত্ব ল'ম। মই মুখ্যমন্ত্ৰীদেৱকো অনুৰোধ জনাম, গুৱাহাটীৰ যিমানবিলাক পৰিয়াল আছে, যিবিলাকে বিভিন্ন চৰকাৰী হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত, অৰুণোদয় হওক বা বেলেগ বেলেগ, তেওঁলোককো আমি বিনামূলীয়াভাৱে আজাৰ গছৰ পুলি দিম, যাতে তেওঁলোকেও দায়িত্ব লয় নিজৰ নিজৰ ঘৰত, নিজৰ নিজৰ চুবুৰীত বা নিজৰ নিজৰ চোতালত, যাতে আজাৰ গছ যাতে ৰোপণ কৰে। আৰু এই ৱৰ্ল্ড এনভাইৰনমেণ্ট দিনৰ প্ৰায় 5 জুনৰ পৰাই আমি এই অভিযান চলাম।